অসম ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান যি শেহতীয়াকৈ টাটাৰ অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধীনত পৰিচালনা হৈ আছে, এই পৰিচালনা হৈ থকা এই ফাউণ্ডেশ্যনৰ অধীনত যিধৰণে ৰোগীসকলক সেৱা আগবঢ়োৱা হৈছিল, সেই সেৱাৰ এতিয়া যিধৰণে মাচুল বৃদ্ধি কৰা হৈছে, এই মাচুল বৃদ্ধি অভাৱনীয় হাৰত যি মাচুল বৃদ্ধি হৈছে, এই গোটেই প্ৰক্ৰিয়াটোৱে জনসাধাৰণক ব্যাপক অস্বস্তিত পেলোৱা পৰিলক্ষিত হৈছে। অভাৱনীয় হাৰত যিধৰণে মাচুল বৃদ্ধি হৈছে, এই মাচুল বৃদ্ধিয়ে জনসাধাৰণক চিকিৎসা সেৱা গ্ৰহণৰ ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হ'ব। আৰু আহিব লগা সময়খিনিত এনেধৰণে থাকিলে অসমৰ ৰোগীয়ে কেতিয়াও এই কেঞ্চাৰ যিটো কৰ্কট ৰোগ, এই ৰোগৰ বিৰুদ্ধে যুঁজ দিবৰ কাৰণে আচলতে যি ধৰণৰ জনসাধাৰণৰ ওচৰত ধনৰ প্ৰয়োজন, সেই ধন নোহোৱাৰ বাবে বহু ৰোগীৰ ব্যাপক অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। যিখন কেঞ্চাৰ কেয়াৰ প্ৰতিষ্ঠানৰ অধীনত এতিয়া প্ৰক্ৰিয়াটো চলি আছে, তেওঁলোকে পূৰ্বতে যিটো মাচুল প্ৰক্ৰিয়াৰ লগে লগে যিটো আপোনাৰ কেবিনৰ মাচুল আছিল 200ৰ পৰা তেওঁলোকে 2000 টকালৈকে বৃদ্ধি কৰিছে, 4000 টকা পৰ্যন্ত তেওঁলোকে মাচুল বৃদ্ধি কৰিছে। আৰু যি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছত এতিয়া প্ৰথম অৱস্থাতে গৈ ৰোগীৰ অভিভাৱকে তাত 10,000 টকা জমা দিব লগা এটা পৰিৱেশ হৈছে। আৰু পূৰ্বতে কেমো বিনামূলীয়াকৈ দিয়া হৈছিল, বিনামূলীয়া কেমৰ ব্যৱস্থাটো এতিয়া বিলুপ্ত কৰা হৈছে আৰু বিনামূলীয়া কেমৰ ব্যৱস্থা কেৱল আয়ুষ্মান কাৰ্ড থকা ৰোগীৰ ক্ষেত্ৰতহে ইয়াত প্ৰযোজ্য হ'ব, তেনেকুৱা ধৰণৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰু টাটাৰ কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনে কেৱল গুৱাহাটীৰ সেই প্ৰতিষ্ঠানটোকে পৰিচালনা নকৰে, অসমৰ কেইবাখনো জিলাত তেওঁলোকে কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধীনত তেওঁলোকে চিকিৎসালয়সমূহ পৰিচালনা কৰি আছে, য'ত ৰোগীসমূহে সেৱা লৈ আছিল। আৰু এই চৰকাৰখনে, যিখন চৰকাৰে বিভিন্ন অভিলাষী আঁচনিৰ যোগেদি জনসাধাৰণক সকাহ দিয়াৰ কথা কৈ আছে, জটিল ৰোগসমূহত আক্ৰান্ত হোৱা লোক বা এনেকুৱা ধৰণৰ কৰ্কট বা আন ৰোগত আক্ৰান্ত হোৱা লোকসকলক সকাহ দিবৰ কাৰণে যি ধৰণৰ আঁচনি বা যেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হ'ব লাগিছিল, তেনেকুৱা ধৰণে পৰিলক্ষিত হোৱা নাই। চৰকাৰে কেৱল মাত্ৰ আঁচনিৰ কথা কৈ থাকে, কিন্তু জনসাধাৰণক সকাহ দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো দৃঢ় ব্যৱস্থাপনা নোহোৱাৰ ফলতে জনসাধাৰণে ব্যাপক অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। এই গোটেই প্ৰক্ৰিয়াটো গ্ৰহণযোগ্য হ'ব নোৱাৰে। এনেকুৱা ধৰণৰ অভাৱনীয়ভাৱে মাচুল বৃদ্ধি কৰিব আৰু সেই প্ৰতিষ্ঠানটোৱে কেৱল ৰাজহ সংগ্ৰহৰ আছিলা হিচাপে এই প্ৰতিষ্ঠানসমূহ পৰিচালনা কৰিব, এই কথাটো গ্ৰহণযোগ্য হ'ব নোৱাৰে। চৰকাৰে এই সিদ্ধান্তটোত তেওঁলোকক যাতে বাতিল কৰে, তেনেকুৱা ধৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। পূৰ্বতে GNCHৰ নাম তাত সন্নিৱিষ্ট আছিল ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ লগত, এতিয়া তাৰ পৰা সম্পূৰ্ণভাৱে GNCHৰ নাম আঁতৰাই দিয়া হৈছে আৰু কেৱল মাত্ৰ টাটা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ নামতে গোটেই প্ৰক্ৰিয়াটো পৰিচালনা হৈ আছে। এই গোটেই প্ৰক্ৰিয়াটো যাতে সাৱলীলভাৱে অসমৰ জনসাধাৰণে ইয়াত সকাহ পাব পৰাকৈ গোটেই প্ৰক্ৰিয়াটো আগবাঢ়ি যাব পাৰে, চিকিৎসা যাতে ব্যৱসায় নহয়, চিকিৎসা সেৱাৰ অধীনত জনসাধাৰণে আশ্বস্ত হ'ব পৰাকৈ, জনসাধাৰণ নিৰোগী হৈ উঠিব পৰাকৈ চৰকাৰে সুবিধা প্ৰদান কৰে, সেই ব্যৱস্থাটো কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছো। আৰু অতি শীঘ্ৰে যদি এই গোটেই প্ৰক্ৰিয়াটো বাতিল নকৰি তেওঁলোকে বাতিল কৰাৰ ব্যৱস্থা যদি নকৰে, তেতিয়া আহিব লগা সময়ত ছাত্ৰ সন্থাই জনসাধাৰণক সংগঠিত কৰি এনেকুৱা ধৰণৰ ব্যৱস্থাৰ পৰা জনসাধাৰণক সকাহ দিবৰ বাবে আমি গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিবৰ কাৰণে বাধ্য হ'ম। আৰু আমি চৰকাৰক স্পষ্টভাৱে জনাই দিব বিচাৰিছো, এই সিদ্ধান্ত হঠকাৰী টাটা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনক, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনক তেওঁলোকে বাধ্য কৰিব লাগিব, যাতে জনসাধাৰণক সকলো ক্ষেত্ৰতে সকাহ পাব পৰাকৈ, জনসাধাৰণে সাৱলীলভাৱে চিকিৎসা সেৱা লাভ কৰিব পৰাকৈ এটা ব্যৱস্থা ইয়াত সৃষ্টি হ'ব লাগিব। আৰু ব্যৱস্থা সৃষ্টি কৰিবৰ কাৰণে আমি চৰকাৰক পুনৰবাৰ শক্তিশালীভাৱে দাবী উত্থাপন কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।